Hello everyone, সকলোৱে দুপৰীয়া ভাত খাজ যোগাৰ কৰিছেনে? মই কৰিছো চাওকচোন। ইয়া লোকেল মুৰ্গী হয়, আজি কচুৰ লগত বনাম বুলি ভাবিছো। এই কচু দেখিছেনে? আৰু এফালে বিলাহী কাটি লৈছো, এই আদা নহৰু পেষ্ট কৰি লৈছো, এফালে পিয়াজ কাটি লৈছো। এখিনি মছলা হয়, সব বিধৰে মিক্স কৰা আছে আৰু এফালে আলু কাটি লৈছো। আজি লোকেল মুৰ্গী কচুৰ লগত খাম বুলি ভাবিছো আৰু কোনে কোনে খাই ভাল পায় কবচোন। আহকচোন আমি বনাওঁগে। ভিডিওটো চাই থাকিব দেই। এই মাংস দি দিছো চাওকচোন। মছলা দিছে দেই। চাচোন ধুনীয়া কালাৰ হৈছে। আলু দিছো দেই। কাকাই জিভা পানী পৰিছে কবচোন দেই। ভিডিওটো চাই থাকিব। চাচোন মই কচু দিছো। দেখাত বহুত খৰ লাগিছে দেই, কমি যাব। দেখিছে দেই? একদম কমি যাব বুলি কৈছে নহয়, চাই থাকিব দেই। ভাবিছে ইমানগাল বনাইছিলে, নাই একেবাৰে কম হৈ যাব। দেখিছেনে? উঠনি দেখাত কিমান খৰ দেখিছিলে, এতিয়া কিমান কমি গ'ল চাওকচোন। আপোনালোকে ভয়ে খাইছিলে চাগে ইমানগাল খাব দেই, কিন্তু চাওকচোন কিমান কমি গ'ল আৰু কমিব। আমাৰ ঘৰলৈ আহিব, মই এনেকৈ লোকেল মুৰ্গী আৰু কচু দি বনাই খুৱাম। দেখাত কিমান হেৰি হৈছে দেখিছেনে? কিমান ভাল লাগিছে দেখাত। খাবলৈ বহুত টেষ্টি হ'ব দেই। হেল্ল' এভৰিৱান, দেখিছেনে মোৰ মাংস ৰেডি হৈ গ'ল। এয়া চাওকচোন, দেখাত ইমান ধুনীয়া হৈছে। ইফালে বৰেল দালি বনাইছিলোঁ, এতিয়া মই খাবহে লাগে আৰু। সকলোৱে দুপৰীয়া ভাত খালে নাই ক'বচোন দেই। বাই বাই।